নমস্কাৰ, আজি মই আপোনালোকৰ মাজত এটি জীয়া ঘটনা ব্যক্ত কৰিব ওলাইছোঁ, যাৰ কাৰণে হয়তো আমাৰ প্ৰতিজন ভাৰতীয় মানুহে ক্ষুভিত হৈ আছোঁ। বিনয়ে হিমাংশীৰ হাতখন ধৰিলে। এনেকুৱা স্পৰ্শ যি ওঠত হাঁহি আনিছিল, হৃদয়ত সান্তনা। নহ'বওনো কিয়? ইমান বছৰৰ সম্পৰ্ক, কিমান সংগ্ৰাম কৰি যে তেওঁলোকৰ সম্পৰ্কই পূৰ্ণতা পালে। ধুনীয়া এটা মিঠা হাঁহিৰে হিমাংশীয়ে ক'লে, বিচাৰি পালোঁ মই মোৰ জীৱনক। হিমাংশীৰ হাঁহিক সঁহাৰি জনাই বিনয়ে হিমাংশীৰ দুচকুলে চাই ক'লে, এইবাৰ কাশ্মীৰৰ পহেলগামত আমাৰ কল্প আৰম্ভ হ'ব। বিয়াৰ 6 দিন পিছতেই সেই ৰাজবংশীয় উপত্যকা, এক মনোমোহা প্ৰাকৃতিক আশ্চৰ্য, বৰফেৰে ভৰা পৰ্বত, ঘন সতেজ সেউজীয়া অৰণ্যৰে ভৰপূৰ লিডাৰ নৈৰ পাৰৰ পৰাই যেন তেওঁলোকে নতুন যাত্ৰা আৰম্ভ কৰিব। তেওঁলোকৰ জীৱনৰ সেই কিছুদিন আগলৈ ৰচি থকা সপোনবোৰ যেন এতিয়া বাস্তৱত পৰিণত হ'ব গৈ আছে। দুয়োজনেই যেন জীৱনত বহুত সুখী। সেই সেউজীয়াৰ মাজত দুয়োৱে দুয়োকে যেন সমগ্ৰ পৃথিৱীৰ এনাজৰীৰে বান্ধি পেলাইছে আৰু যেন কেতিয়াও তেওঁলোক অকলে অকলে থাকিব লগা নহয়। দুয়োৱে মনৰ সুখতে মগ্ন হৈ আছে। সেই ধুনীয়া পৰিৱেশৰ স্মৃতি সাঁচি ৰাখিবলৈ ফটো উঠিছে, লগতে ৰিলছ বনাইছে আৰু যেন সেই পৃথিৱীত তেওঁলোকৰ বাহিৰে আন কোনোৱেই নাই। হঠাতে সেই সময়ত ধুমকৈ এটা শব্দ শুনা গ'ল। কিহৰ শব্দ বুলি চাবলৈ লওঁতেই যেন আৰু বহুতো তেনেকুৱা ধুমধুমকৈ শব্দ শুনিবলৈ পালে। আৰু য'ত চকুৰ সন্মুখতেই বিনয়ৰ শৰীৰৰ এক লেটুসেটু হৈ মাটিত বাগৰি পৰিল। হিমাংশীয়ে একো বুজিবই নোৱাৰিলে যে কি হ'ল আৰু তাই কি কৰিব। একো বুজিব নোৱাৰি তাই বিনয়ৰ নশ্বৰ শৰীৰৰ কাষতেই বহি পৰিল আৰু অলপ আগতে যি 4 চকুৰে একেটা সপোন ৰচি আছিল, সেই মুহূৰ্তত যেন সেয়া শেষ হৈ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। তাই মাতিছে বিনয়ক, উঠাব চেষ্টা কৰিছে, যেন তাই নিজৰ জীৱনটো দি হ'লেও বিনয়ক বচাব। অপ্ৰাণ চেষ্টাৰ ফলতো যেন বিনয়ে অভিমানী হৈয়েই কোনো ধৰণৰ সঁহাৰি নিদিয়াকৈয়ে এই পৃথিৱীৰ পৰা আঁতৰি এখন নতুন ঠাইলৈ গুচি গ'ল। অৱশেষত হিমাংশীয়ে বুজিব পাৰিলে যে সেয়া পাকিস্তানী সন্ত্ৰাসবাদী, যিসকলে হিন্দু ধৰ্মীয়াৱলম্বী লোকসকলৰ হত্যা কৰিছিল। তাৰ মাজতে তেওঁৰ স্বামী সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হ'বলগীয়া হ'ল। বিনয়ৰ দৰে আৰু 25জন হিন্দু মানুহে তাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল। ইয়াত সেই 26জন লোকৰ হিন্দু হৈ জন্ম পোৱাটোৱেই কাল হ'ল নেকি? আপোনালোকে জনাবচোন মোৰ কমেণ্ট বক্সত। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।